হাই ফ্ৰেণ্ডছ, SSC যদি 2026 যিটো নিউ ভেকেঞ্চি আহিছে তোমালোকে চিন্তা কৰিব নালাগে। তাতে যথেষ্টখিনি পোষ্ট আমাৰ ইনক্ৰিজ হ'ব, মানে বহুতখিনি বৃদ্ধি হ'ব। আৰু এই পোষ্টখিনি আমাৰ যদিও বা আমি 25,000 প্লাছ দেখিছোঁ, কিন্তু সেয়া পোষ্ট গৈ হয়তো আমাৰ 50,000 40,000 যিকোনো এটা আমাৰ হ'বগৈ। আৰু যিহেতুকৈ আমাৰ সকলোৱে গমেই পাইছোঁ যে অনলি CISFত এতিয়া পোষ্টটো বেছিকৈ আহিছে, কাৰণ ইয়াৰ এটাই কাৰণ যে CISFে হয়তো পোষ্টখিনি ক্লিয়াৰিফিকেশ্যন দি দিছে যে আমাৰ ইমানখিনি খালী আছে, কিন্তু বাকী BSF CRPF ITBP বা যিখিনি আমাৰ ফ'ৰ্চ আছে সেইখিনি ফ'ৰ্চত আমাৰ এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন দিয়া নাই। আৰু এই ক্লিয়াৰিফিকেশ্যনখিনি অতি সোনকালে আহি যাব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু আমাৰ এপ্লাই ডেট শেষ হোৱাৰ আগে পিছে আমাৰ যেনেকৈ নহওক পোষ্টখিনি বাঢ়িব। আৰু ষ্টেট ৱাইজ ভেকেঞ্চি আহিছে, আমি তাৰ ওপৰত কথা পাতিম। আৰু ষ্টেট ৱাইজ ভেকেঞ্চিৰ ভিতৰতে তোমালোকে এটা কথা ইয়াতে লক্ষ্য ৰাখিবা যে সকলোতকৈ বেছি পোষ্ট কিন্তু আমাৰ অসমতে অহা বুলি আমি ক'ব পাৰোঁ। গতিকে তোমালোকে সেই পোষ্টবিলাক চাবা আৰু নিজৰ ডিষ্ট্ৰিক্টকেইখন তোমালোকে চাই ল'বা কিমান পোষ্ট আছে, আৰু সেই হিচাপত প্ৰিফাৰেঞ্চবিলাক ভৰাব চেষ্টা কৰিবা। আৰু এটা কথা কৈছোঁ, যদিও এতিয়া কোনোবাটো ডিষ্ট্ৰিক্টত মানে কোনোবাখন ডিষ্ট্ৰিক্টত আমাৰ পোষ্ট প্ৰিফাৰেঞ্চ ধৰি লোৱা তোমালোকে দিলা, ধৰি লোৱা BSFত দিছা, আৰু ধৰি লোৱা বৰ্ডাৰ ডিষ্ট্ৰিক্টত BSFত পোষ্ট নাই, সেই কথাটোকো চিন্তা কৰিব নালাগে। তোমালোকৰ যদি প্ৰিফাৰেঞ্চত দিওঁতে পোষ্ট নাই, পিছত ইনক্ৰিজ হ'লে পোষ্ট আহিও যাব। আৰু যদি আহিও নাযায়, তোমালোকে চিন্তা কৰিব নালাগে যে আমি চাকৰি নাপাম নেকি। তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত নাপালেও ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ বা ফ'ৰ্থ প্ৰিফাৰেঞ্চ তোমালোকে যিকোনো এটা পাবা 100%। গতিকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। ধন্যবাদ। জয় আই অসম।